বেকী নৈৰ বুকুত ভূমাফিয়াৰ দপদপনি মেনেজ হ'ল নেকি বন বিভাগ। বেকী নৈৰ বুকুত দিনে নিশাই এক্সকেভেটৰ আৰু জেচিবিৰে চলিছে খনন। অস্তিত্বৰ সংকটত বৰপেটা ৰোডৰ কেটেল ফাৰ্মৰ মাজেৰে দৈনিক শতাধিক ডাম্পাৰ চলাচল। বৰপেটা ৰোডৰ বেকী নদীৰ দিনে নিশাই অবাধে চলিছে বালি খনন। দিনে নিশাই এক্সকেভেটৰৰ সহায়ত খনন চলাই শতাধিক ডাম্পাৰেৰে সৰবৰাহ বালি। এইবাৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল বালি মাফিয়াৰ সন্ত্ৰাস। বৰপেটা ৰোডৰ গাতে লাগি থকা বাৰপেটা কেটেল ফাৰ্মৰ সমীপৱৰ্তী অঞ্চলত অবাধে চলিছে খনন কাৰ্য। বৰপেটা জিলাৰ আমচুৰ একাংশ বিষয়ববীয়া খহনীয়া অঞ্চল পৰিদৰ্শনৰ সময়তে উন্মোচিত হ'ল বেকী নৈতে চলি অহা অবাধ খননৰ বৃহৎ নেক্সাছ। ইতিমধ্যে হাজাৰ হাজাৰ বিঘা ভূমি খহনীয়াত জাহ যোৱা অঞ্চলটোৰ গৌৰৱ বাৰাপেটা কেটেল ফাৰ্মক লৈ শংকিত দল সংগঠন তথা সচেতন মহল। মহামহিম ৰাজ্যপাল গোলাবচন্দ কাটাৰিয়াই পদাৰ্পণ কৰা কেটেল ফাৰ্মখন গৰাখহনীয়াত যোৱাৰ আশংকা প্ৰকাশ কৰি সৰব আমচু নেতা কৰ্মী জনৈক জয়ন্ত আৰু ৰথিনৰ নেতৃত্বত চলা এই খননৰ ফলতে বাৰাপেটা কেটেল ফাৰ্মখন নিশেষ হোৱাৰ অভিযোগ ৰাইজ তথা আমচু কৰ্মী। বৰপেটা ৰোডৰ বন সংমণ্ডলৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ এই স্থানৰ পৰাই নিতৌ এক্সকেভেটৰ দি খনন চলাই শতাধিক ডাম্পাৰে সৰবৰাহ চলোৱা অভিযোগ। আমচুৰ প্ৰতিনিধি সংবাদকৰ্মী প্ৰৱেশৰ পিছতেই বন্ধ কৰি দিয়া হয় খনন কাৰ্য। বন বিভাগৰ স্থানীয় প্ৰশাসনক মেনেজ কৰি দিনে নিশাই এই অবাধে খনন চলোৱাৰ অভিযোগ আমচুৰ। প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ সময়ে সময়ে বনভোজকাৰী দলৰ আগমন ঘটা বাৰাপেটা কেটেল ফাৰ্ম চলা এই খনন কাৰ্য শীঘ্ৰেই বন্ধ কৰাৰ দাবী, অন্যথা ভয়ংকৰ আন্দোলনৰ হুংকাৰ প্ৰদান বৰপেটা জিলা আমচু কৰ্মীৰ। ইয়াতে আমি জনামতে আমি জানিব পৰা মতে ইয়াতে বহুদিন ধৰি আমাৰ অবৈধ খনন কাৰ্য চলি আছে। এই অবৈধ খনন কাৰ্যৰ কাৰণে আমাৰ যি সৌন্দৰ্য আমাৰ কেটেল ফাৰ্ম বাৰাপেটা কেটেল ফাৰ্মৰ যি সৌন্দৰ্য আছিল, আমি পৰ্যবেক্ষকসকলে ইয়াতে আগতে ঘূৰিবলৈ আহিছিল, ফুৰিবলৈ আহিছিল, কিন্তু এতিয়া আমাৰ কেটেল ফাৰ্মৰ এনেকুৱা এটা অৱস্থা হৈছে এই কোৱাৰীৰ কাৰণে আমি এতিয়া এজন মানুহো নাহে। আগতে এইটো এটা সৰু সুৰা এটা পিকনিক প্লেচ আছিল। আজি এই পিকনিক প্লেচটো আজি একমাত্ৰ এই অবৈধ কোৱাৰীৰ কাৰণে আমাৰ পিকনিক প্লেচটো একদম নাইকিয়া হৈ গ'ল। তেওঁলোকে বৈধ বুলি কৈ আছে। চাওক, তেওঁলোকেতো বৈধ বুলি ক'বই, নিজৰ ভুলটো নিজে কোনোদিন নধৰে। কাৰণ চাওক, আজি জানো অফেন্সত বস্তুটো চলি আছে, কিন্তু অফেন্সত চলিলে বস্তুটোত আমাৰ জিচিবি টিচিবি লগোৱাৰ কোনো পাৰ্মিশ্যন নাই। কিন্তু এওঁলোকে জিচিবি টিচিবি লগোৱাই যি পৰিমাণৰ খনন কাৰ্য কৰি আছে, তাৰ ফলত কেইদিনমান পিছত কি হ'ব, আমাৰ যিখিনি আমাৰ অঞ্চল আছে, অঞ্চলত কি হ'ব, গৰাখহনীয়াৰ এটা সৃষ্টি হ'ব। গৰাখহনীয়া সৃষ্টি হোৱাৰ পিছত কি হ'ব, আমাৰ যি কৃষকসকল আছে, কৃষকসকলৰ যি ভূমি আছে, ভূমিবিলাক নাইকিয়া হৈ যাব, নদীৰ বুকুত ডুব খাই যাব। তাৰপিছত কৃষকসকলে কি হ'ব, কৰ্মসংস্থানৰ পৰা এটকা উপাৰ্জন কৰিব নোৱাৰে। তো চাওক, যিফালে চাওক, এফালৰ পৰা আমাৰ চৰকাৰে আমাৰ নদী বান্ধ দি আছে, তাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু চৰকাৰে এফালৰ পৰা নদী বান্ধ দি আছে, আন এফালৰ পৰা খনন কাৰ্য কৰি আমাৰ যি বেকী নদীৰ যি সৌন্দৰ্য, এই সৌন্দৰ্যক ধ্বংস কৰি আছে। হয়, চাওক, আমাৰ বৰপেটা ৰোডৰ উত্তৰ আৰু পশ্চিম প্ৰান্তত এটা বেকী নৈ আছে, অসমৰ সকলোৱে জানে। কিন্তু বেকী নৈত দৈনিক দিনে দিনে তেওঁলোকে যি অবৈধ খনন কাৰ্য চলি আছে বেকীৰ বুকুৰ মাজত, প্ৰথমতে নিন্দাৰ ধিক্কাৰ জনাইছোঁ। এই বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈকে কোনো দায়িত্ব লোৱা নাই। আৰু প্ৰতিবাৰে আমি প্ৰতিবাদ কৰি আহিছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে আমি বাতৰি পৰিৱেশন কৰি আহিছোঁ, কিন্তু তথাপিও বিভাগীয় কৰ্তৃপক্ষে চৰকাৰে তেওঁলোকে গুৰুত্ব আৰোপ কৰা নাই। আমি অনুমান কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষ বিডিঅ অফিচাৰ ৰেঞ্জাৰক মেনেজ কৰি এইবোৰ চলি আছে নেকি। বেকীৰ বুকুত কেনেকৈ জেচিবি আৰু পকলেনেৰে তেওঁলোকে অবৈধভাৱে খনন কৰিব পাৰে, কোনখন লত আছে আজি এতিয়ালৈকে চলি আছে। আমি প্ৰতিবাৰে আমি প্ৰতিবাদ কৰোঁ, আমাক কাণ সাৰ দিয়া নাই। গতিকে এইবোৰ অনতিপলমে বন্ধ হ'ব লাগে। বন্ধ নহ'লে আমি বৰপেটা জিলা আমচুৰ তৰফৰ পৰা গণ আন্দোলন কৰিম ৰাইজৰ সহযোগত, যেনে তেনে বন্ধ কৰিব লাগিব। আৰু সদায় আৰু এটা কথা আপোনালোকে জানে, এই বাৰাপেটা যদি কেটেল ফাৰ্ম আমাৰ এটা আৱেগ, আমাৰ এইখন উত্তৰ পূৰ্বাঞ্চল অঞ্চলৰ এটা আৱেগ, এই আৱেগক লৈ খেলি আছে। যি সময়ত এই কেটেল ফাৰ্মটো চৰকাৰে সুৰক্ষা দিব লাগে, সেই সময়ত কেটেল ফাৰ্মৰ বুকুৰ মাজেদি তেওঁলোকে ডাম্পাৰ ট্ৰেক্টৰ জিচিবি লৈ গৈ আছে। হয়, আজি চাওক, সংবাদ মাধ্যমৰ মানুহ অহাৰ পিছত বন্ধ কৰিছে, কাৰণ তেওঁলোকে তেওঁলোকে যে আপোনাৰ ফৰেষ্টাৰ আৰু ৰেঞ্জাৰ হওক, বিডিঅ অফিচাৰ হওক, তেওঁলোকে যে মেনেজ কৰি চলি আছে, সেইটো আমি অনুমান পাইছোঁ। সংবাদ মাধ্যম অহাৰ লগে লগে এইবোৰ বন্ধ কৰিছে। আচলতে মই নাজানো কোন কোন জড়িত আছে। আচলতে যিসকল মাফিয়া জড়িত আছে
তেল কৰায়ত্ব কৰিব লাগে, বন্ধ কৰিব লাগিব। বন্ধ নকৰিলে জংগী আন্দোলন কৰা হ'ব আৰু আমাৰ কেটেল ফাৰ্মটো সুৰক্ষা দিব লাগে। এইটো বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। আৰু খনন কাৰ্যবোৰ বন্ধ হ'ব লাগিব। বিশেষকৈ এইটো তাৰ লগতে আপুনি যিমান উত্তৰত যাব একেবাৰে ভূটানলৈকে কেৱল অবৈধ খনন আৰু এই অঞ্চলবোৰ বৰপেটাৰ আশে পাশে অঞ্চলবোৰ নিশেষ কৰাৰ তেওঁলোকে ব্লু প্ৰিণ্ট ৰচনা কৰিছে। এতিয়া জয়ন্ত ৰথিন পাঠশালা কেতিয়াৰ পৰা চলি আছে? 40 দিনমান হ'ল নাকি। গৰা খহনীটো চবতে হৈ আছে, মাজুলীতেও হৈ আছে, একলাতে আমাৰ ইয়াতে হৈছে, সেইটোতো নহয়, হৈ আছে। সেইটো চৰকাৰে বুজিব, প্ৰতিৰোধ কৰিব, চৰকাৰে কৰিব। ইয়াতে ৰয়েলিটি দিয়া হৈছে, এইটোতো অবৈধ নহয়, বৈধত কৰিব আহিছোঁ, সেইটোতো নহয়। আমি ৰয়েলিটি দিছোঁ, পাৰ্মিশ্যন দিছে, তাৰপিছতে কৰা হৈছে। কি চিএম বুজি নাপায়। মাফিয়া নহয়, এইটো অবৈধ হ'লেহে মাফিয়া হয়, অবৈধ হ'লেহে মাফিয়া হয়। এইটো মাফিয়া বুলি নকয়, কিয় ৰয়েলিটি দি কাগজ পত্ৰ লৈ আনি কৰিছে। কিন্তু মাফিয়া বুলি শব্দটো বেয়া কথা। এটাতো কদালিত খনন নহ'ব না, জেচিবিয়ে লাগিব না বেলচালি কৰিব। গতিকে সেইটো নক'ব, জেচিবিয়ে কৰিব নিশ্চয়, সেইটো আপুনিও জানে। এইটোৱে, এইটোতো কদলা কোঠাৰিটোতো লদিক নহয় না। মানে মাফিয়া কথাটো নক'ব দিয়ক, কেনেকৈ অবৈধ বৈধ কাগজ পত্ৰ আছে, গোটেইখিনি আৰু সেইটো।